সেইবোৰ মই একো ভবা নাই তাই বিপদত পৰিছে আৰু মই সহায় কৰিব লাগে বাস এইটোৱে তই কি তাই প্ৰেমত পৰিছ নেকি মোৰ কোনো নাই লগ পাব লাগিব তেতিয়াহ'লে নন্দিনীক সোনকালে পূৰ্ণিমাই কৈছে নন্দিনী হেনো ৰুমত নাই তাই ফোনটো সুইচ অফ তাই কিবা বিপদত পৰা যেনহে লাগিছে মোৰ হ'ব পাৰে আমি পুলিচত খবৰ দিয়াটো ভাল হ'ব নেকি নন্দিনী সপোন দেখিছিলা নেকি নাই এনে গাটো আজি ভাল লাগি থকা নাই ডাক্তৰৰ ওচৰলৈ যাবা নেকি ব'লা নহ'লে মই তোমাক লৈ যাওঁ নে শংকৰদাক লৈ যাবলৈ কওঁ নাই নালাগে ভাল হৈ যাব বাকী খুৰী হস্পিটেললৈ গ'ল অঁ মা ওলাই গ'ল মোৰ কাৰণে মাৰ বৰ কষ্ট হৈছে সোনকালে চৰকাৰী চাকৰি এটা পোৱা হ'লে মাক অলপ সহায় কৰিব পাৰিলোহেঁতেন চেষ্টা কৰি আছোঁ আৰু চৰকাৰী এক্সামবোৰো দি আছোঁ পাবা দিয়া চিন্তা কৰিব নালাগে পিছে মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলোঁ কি কথা কোৱাচোন তুমিতো টিউশ্যন কৰা ময়ো ইংলিছত MA পাছ কৰিছোঁ যদি পাৰা এটা বা দুটা টিউশ্যন মোৰ কাৰণেও চাবাচোন হয় নেকি কিবা এটা কৰি থাকিলে মোৰো ভাল লাগিল হয় ঠিক আছে আজিয়ে মই তোমাৰ কাৰণে খবৰ এটা ল'ম এতিয়া মোৰ ওলাই যাবলগীয়া আছে কিবা খবৰ থাকিলে মোক জনাবা ঠিক আছে এনে তই কি ভাবিছ মানে নন্দিনীৰ কথা কি ভাবিছ কিয় ছোৱালীজনী বিপদত পৰিছে মই সহায় কৰিব লাগে বাস আৰুনো কি হেইলা তোৰ মনৰ কথা বেটা মই সব জানো আচল কথাটো ক তই যে পুৰা প্ৰেমত হয় নাই মোৰ কথা মাথা মাৰা বাদ দে নিজৰ কথা ক প্ৰেম কাহিনী কেনে চলিছে ট্ৰেজিক লাভ ষ্টৰী মোৰ কিয় কি হ'ল তোৰ মাজতে ব্ৰেকআপ দি দিলে কি ক তাইৰ কাৰণে দেখোন বেয়া গিফ্ট পইচা চইচা খৰচ কৰিছিলে গাঁৱৰ মাটি বিক্ৰী কৰি তাইক আইফোন দিছিলোঁ তাই যে এনেকুৱা কৰিব মই কেতিয়াও ভবা নাছিলোঁ এতিয়া তাই আইফোন লৈ ঘূৰি ফুৰিছে আৰু মোৰ মোবাইলৰ অৱস্থা চা এই জীৱন মোৰ বৰবাদ কৰি দিলেও লোৱা কি তোক আচল কথা এটা কোৱাই নাই নহয় মই মোৰ জীৱনলৈ আকৌ এজনী আহিছে এবাৰ কি হয় নাজানো নামটো কিন্তু ধুনীয়া শ্যামলী হৌৰা এতিয়া আৰু আইফোনৰ কাৰণে কিডনী বিক্ৰী নকৰিবা দেই হ'ব খালি নাটক কি ভাবি আছ কি ভাবি আছ তুমি নাই একো নহয় তেনেকুৱা একো নহয় হ'ব তই মোৰ পৰা একো লুকুৱাব নোৱাৰ তোৰ মুখখন দেখিলে মই গম পাওঁ কচোন কি ভাবি আছ আজি আমাৰ লগৰ চালমাক লগ পাইছিলোঁ আচ্ছা তাইৰ ল'ৰা ছোৱালী দুটা বৰ ধুনীয়া বৰ মৰম লগা কেনে ভালে আছেনে আছে ঐ কচোন তোক যে মই ল'ৰা ছোৱালী একো এটাকে দিব পৰা নাই তোৰ কেতিয়াবা বেয়া লাগেনে
কিনো এইবোৰ কথা কৈ আছ মইতো কেতিয়াবা কিবা কৈছোঁ নেকি হা এনেই কিবা কিবি ভাবি নাথাকিবিচোন নহয় অ' মোৰ কেতিয়াবা বৰ বেয়া লাগে আমাৰ যদি নিজৰ ল'ৰা ছোৱালী থাকিলহেঁতেন কিমান ভাল লাগিল হয় কিন্তু আল্লাই আমাক একো উকুনি দিলে হে তয়ো ঐ তই এইবোৰ কি ক'ব ধৰিলি কচোন হা আল্লাই আমাক সুখত ৰাখিছে সেয়ে যথেষ্ট নহয় জানো আৰু তই মোৰ লগত থাকিলে মোক একো নালাগে বুজিলি তই কৈছ যদি হ'ব কচোন শংকৰক তই ছোৱালীজনীৰ কথা সুধিলি সুধিছিলোঁ কিবা বিপদত পৰিহে আহিছে ইমান ধুনীয়া ছোৱালী এজনী আল্লাই বা কি পৰীক্ষা লৈ আছে আল্লাহ আছেতো চব ভালে ভালে যাব কি আনিলে অকণমান বজাৰ আনিছোঁ কিয় আনিব লাগে আগৰবোৰ আছেইচোন এনেকৈ পইচাকেইটা কিয় খৰচ কৰিলে একো নহয় দিয়া আপুনি পিছে খোৱা বোৱা ক'ত কৰি আছে ৰাতি ৰাতি য'ত ত'ত কেতিয়াবা আসলাম কাইৰ তাত আৰু কেতিয়াবা শংকৰ তাত আৰু আমাৰ ভাগ্যৰ হোটেলখন আছেই নহয় চলি যায় আৰু আজিৰ পৰা আপুনি বাহিৰত খাব নালাগে ইয়াতে খাব মই ইমান বেয়া নবনাওতো তুমিনো কষ্টখন কিয় কৰিব লাগে মোৰ চলি যায় দিয়া একো কষ্ট নহয় আজিৰ পৰা আপুনি ইয়াতে খাব হ'ব দিয়া তুমি যদি কৈছা সেইটোৱে কৰিম হ'ব তোমাৰ নামটো ইমান ধুনীয়া একেবাৰে মিলিছে জানা শংকু আৰু শ্যামলী S+S কিয় মোৰ ছোৱালীজন ধুনীয়া নহয় নেকি কি কোৱা তুমি ছোৱালীজনী আৰু ধুনীয়া জানা মই ভবাই নাছিলোঁ মই তোমাৰ নিচিনা এজন ধুনীয়া গাৰ্লফ্ৰেণ্ড পাম বুলি হেই মই গাৰ্লফ্ৰেণ্ড নহয় নহয় তেতিয়াহ'লে কি হয় মই ৱাইফ হে মই নাম্বাৰটো ৱাইফ বুলিয়ে ছেভ কৰি থৈছোঁ সঁচা আই লাভ ইউ আই লাভ ইউ টু পিছে জানানে মোৰ যে এটা বৰ টেনশ্যন হৈ আছে টেনশ্যন হ'লেই নে মানে পাপাই দিয়া পইচাকেইটা চাগে শেষ কৰিলা এতিয়া যে মালিকনীয়ে ইমান কামোৰ দি আছে দিব ভাড়াটো দিব পালেহে শান্তি পাম আৰু বুজিছা তাকে এনেই কিমানমান ভাড়া লয় বাৰু বেছি নহয় বেছি নহয় অনলি 10,000 কি হ'ল তোমাৰ এই গেছৰ প্ৰব্লেম এটা হৈ আছে মাজে মাজে হাৰ্টত মাৰে পানী খাবা নেকি খাওঁ এইকেইদিনতে দৰমহা নহ'ব পাই যাবা দিয়া তুমি সঁচা সঁচা তুমি ইমান ভাল ভাল মই আই লাভ ইউ এটা আই লাভ ইউ 10,000 কিবা কৈছা নেকি নাই নাই কোৱা শংকৰ দা আৰু নন্দিনীৰ বিয়াখন হৈ গ'লে কিমান ভাল লাগিব ন শংকৰে আকৌ এইবোৰ কথা নাই হোৱা বুলিহে কৈছে হেল্ল' অবিনাশ ক'ত আছা তুমি হেল্ল' হেল্ল' একো নোকোৱা যে কাটি দিলে দেখোন ফোনটো কেনেকুৱা হৈছে ভাল বনাইছা আপুনি চাগে ভাবিছে মোৰ লগত হৈছে কি মই ইয়ালৈ কেনেকৈ আহিলোঁ আপোনাৰ মনত চাগে বহুত প্ৰশ্ন আছে তুমি একো চিন্তা কৰিব নালাগে মই তেনেকুৱা কথা একো ভবাই নাই আপোনাক মই আজি
সকলো কথাই ক'ম। সেইদিনাখন মই ঘৰ এৰি গুচি আহিলোঁ। ল'ৰা যদি বিচাৰিয়ে আছে মোৰ টেনশ্যন কমি যাব। বিয়াখনলৈ কিন্তু মাতিবা আকৌ। কি ফাল্টু কি ফাল্টু? ঠিকেইতো কৈছোঁ। তোমাৰ বিয়া হৈ গ'লে মোৰ টেনশ্যন ফ্ৰী। সেইদিনাখন বাছ ষ্টেণ্ডত ৰৈ মই তালৈ বহুত ফোন কৰিলোঁ, কিন্তু তাৰ ফোনটো মই ছুইচ অফ পালোঁ। সি আহিব বুলি মই বহুত ৰ'লোঁ, কিন্তু সি নাহিলে। তেনেকৈয়ে মই ঘৰ এৰি গুচি আহিলোঁ অবিনাশৰ লগত বিয়া হ'ম বুলি। এতিয়া মই সকলো কথা বুজি পাইছোঁ। কিন্তু তাৰ কোনো খবৰেই নাই। এইবোৰ কৰাৰ কাৰণে মাহঁতে মোৰ লগত সম্পৰ্কও শেষ কৰি দিলে। মই তাৰেই যোগ্য। মই কামেই তেনেকুৱা কৰিছোঁ। তুমি মন বেয়া নকৰিবা, সকলো ভগৱানৰ ওপৰত এৰি দিয়া। আপোনাৰ মোৰ বাবে বৰ কষ্ট হৈছে। নিজৰ ৰুমটো এৰি বেলেগৰ লগত থাকিব লগা হৈছে। মই নিজৰ কিবা এটা ব্যৱস্থা কৰি ল'ম দিয়ক। হেই, এইবোৰ তুমি কি কৈছা? এইখন তোমাৰে ঘৰ, মোক লৈ একো চিন্তা কৰিব নালাগে। মোৰ এনেও ৰুমত কমে থকা হয়। আহিছোঁ দিয়া। হেল্ল' অবিনাশ, ক'ত আছা তুমি? হেল্ল' হেল্ল', একো নোকোৱা যে? কাটি দিলে দেখোন ফোনটো। অবিনাশে এনেকুৱা কিয় কৰি আছে? বৌ, শংকৰ দা আৰু নন্দিনীৰ বিয়াখন হৈ গ'লে কিমান ভাল লাগিব ন? শংকৰে আকৌ এইবোৰ কথা নাই হোৱা বুলিহে কৈছে। আছলামেহে কৈছে মোক। তাৰ মানে এইবোৰ আশা নকৰাই ভাল। নন্দিনীয়ে কিবা বেলেগ কথা ভাবি থকা যেনহে লাগে মোৰ। মানে নন্দিনীয়ে কোনোবা বেলেগক ভাল পায় নেকি? শংকৰেতো সকলো কথা আমাক খুলি নকয়। কিয় আছলাম ভাইয়ে আপোনাৰ কথাবোৰ খুলি নকয় নেকি? আমাৰ এইজনে সকলো কথা ক'ব পাৰিব জানো? গধূলি হ'লেই সেই সোপাত বহে, আৰু সেই সোপা খোৱাৰ পাছত ক'ত কথা ক'ব সময় থাকে? কিন্তু শংকৰদাই দেখোন আপোনাক নিজৰ বৌৰ নিচিনা ভাবে। শংকৰদাক সুধিলে কিজানি সকলোবোৰ কথা কৈ দিয়ে। ঠিকেই কৈছা, শংকৰক ময়ে সুধিব লাগিব। নন্দিনী, শংকুদা, কিবা পঢ়ি আছা? কওক। ইয়াতে ঠিকে পাইছা নহয়? কিবা অসুবিধা পালে ক'বা। নাই নাই, চব ঠিকেই আছে, কিন্তু মোৰহে বেয়া লাগিছে। শংকৰদাই নিজৰ ৰুমটো এৰি আপোনাৰ লগত থাকিব লগা হৈছে। তেনেকুৱা একো কথাই নাই, সি বেছিভাগ মোৰ লগতে থাকে। আমাৰ দুটা বন্ধুত্ব তামামটো। ইয়াৰ আৰু মোৰ বন্ধুত্ব চলে চিনেমাৰ জয় আৰু বীৰৰ দৰে। সেইটোতো বাৰু হয়। কোনোবাই কিবা ক'লে মোক ক'বা, মই তোমাৰ লগত সদায় আছোঁ। চোৱাচোন, নিজৰ বুলিবলৈ কোনোৱে নাই। থকাত ককা এজন আছিল, বৌক বিয়া পতাৰ পিছত সৰু ভায়েকক পাহৰিয়ে থাকিল। কিন্তু ভগৱানৰ লীলা চোৱাচোন, ইমান মোৰ মানুহ ইয়াতে চিনাকি কৰাই দিলে। তোমাৰ নিচিনা ভনী এজনী দিলে, মোক আৰু কি লাগে? আপুনি মোৰ দাদাৰ দৰে। নিজৰ দাদাক লগ পোৱা বহুদিনেই হ'ল, কিন্তু এতিয়া মোৰ অকণো দুখ নাই, কাৰণ এতিয়া আপুনি আছে। এই তাকেতো, এতিয়া আহিছোঁ, পিছত লগ পাম। আহোঁ।
ভাবি আছ? নহয়, আজি শংকৰ আৰু নন্দিনীক তাৰমানে একেলগে দেখিলোঁ। দেখি বৰ ভাল লাগিল। সিহঁতৰ যদি বিয়াখন হৈ যায় নহয়, বৰ ভাল লাগিব। হ'ব দে, কিয় নহ'ব? আল্লাই বিচাৰিলে সকলো হ'ব। পিছে নন্দিনীয়ে বা শংকৰক ভাল পায় নে নাপায় সেইটোহে নাজানো। মানে আজিকালিৰ ছোৱালীটো ক'ত বা কি কৰি থৈছে একোতো ক'ব নোৱাৰি। তই কোৱা কথাটো অৱশ্যে হয়, কিন্তু শংকৰ আৰু নন্দিনীৰ যদি বিয়া হয় মোৰ কিন্তু বৰ ভাল লাগিব। সেইটো কাম যদি হৈ যায় মই আজমেৰ শ্বৰীফ যাম, বাছ। অবিনাশে ফোন কৰিছে, কাটি দিলে যে। তাৰ কি হৈছে? কিয় এনেকুৱা কৰিছে সি? কি হৈছে তোমাৰ অবিনাশ? কিয় এনেকুৱা কৰিছা তুমি মোৰ লগত? কিয় এনেকুৱা কৰিছা? ই ফোনটো ধৰি কথা নক'লে কিয়? তাকেই ধৰিব পৰা নাই। এই বেচেৰীজনী ই কৰিছে কি? আমি ইয়াৰ বিষয়ে কিবা এটা খবৰ কৰিব লাগিব। কি ক? তাকে কিবা এটাতো কৰিব লাগিব। মোৰ সন্দেহ এই গুৱাহাটীতে লুকাই আছে। কিন্তু ই কৰিব বিচাৰিছে কি? সিটো ছোৱালীজনীক ভালো পায়, বিয়াও পাতিব বিচাৰিছে। একো ধৰিব পৰা নাই। ইয়াৰ কিবা এটা ৰহস্য আছে বুজিছোঁ। আমি কিন্তু উলিয়াব লাগিব।